মইতো আশাবাদী সদায় আশাবাদী হৈ আছোঁ যে এটা বলিষ্ঠ প্ৰস্তাৱ যোৱাবাৰ দিয়া গৈছে আৰু কিছুমান দলৰ লগত এতিয়াও ৰাইজৰ দল CPI CPIML আমাৰ কথাবোৰ চলি থাকিব মই আশাবাদী মই নাজানো তেওঁ কি কৰে কিন্তু মই ভাল চিন্তাৰে আশাবাদী হৈ আছোঁ যিদৰে আমি বিভিন্ন দলৰ লগত ইতিমধ্যে কথাবোৰ সম্পন্ন কৰি আমি আগন্তুক 10 দিনৰ ভিতৰত আমি সভা আয়োজন কৰিবলৈ গৈ আছোঁ আশা কৰোঁ যে বেলেগখিনি দলৰ লগতো আলোচনা সম্পূৰ্ণ কৰাৰ পিছত আমি সকলোৱে মিলিজুলি যাত্ৰা এখন ওলাব পাৰিম আপোনালোকে উদনীয় সময়ত কিমান সিট পাম বুলি আশা কৰিছে আমাৰ মূল কথাটো হ'ল যে আমি সকলোৱে মিলিজুলি এখন নতুন বৰ অসমৰ কল্পনা কৰিছোঁ যি অসমৰ ভিতৰত আমাৰ অসমৰ ৰাইজ জুবিনদাৰ কোৱাৰ দৰে নিৰ্ভয় স্পষ্টবাদী আৰু অসমীয়া জাতিক আগুৱাই লৈ যাব পাৰে যি অসম আমাৰ সকলোৰ হ'ব মাত্ৰ এজনৰ নহয় এজনৰ পৰিয়ালৰ বাবে নহয় এজনৰ ঘৰৰ উন্নয়নৰ বাবে নহয় এনেকুৱা এখন অসম সৃষ্টি কৰা আমাৰ বাবে বেছি গুৰুত্বপূৰ্ণ